আপোনালোকে বহি থাকিব 1 মাহ কিন্তু ভিতৰত আপোনালোকে ঘৰ খাই ল'ব চবে খালী কৰিব লাগিব নেক্সট কিন্তু নহ'লে আমাৰ ল'ৰাবিলাক আহিব চৰকাৰেতো ভাঙিবই চৰকাৰে যদি 1 মাহৰ ভিতৰত আকৌ আমি চৰকাৰ অভিযোজনা ভাঙিবৰ কাৰণে নহ'লে আমি ভাঙি দিম কেনেকৈ আহিলে কি কাম কৰিবলৈ আহিছে কি কাম কৰিলে পহিলা জাগিছে অসমীয়া এমাহৰ সময় বান্ধি দিলে পমুৱা মুছলমানক চৰকাৰক আমি দাবী জনাইছোঁ এমাহৰ ভিতৰতে যাতে চৰকাৰে উঠাই তেখেতসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সন্দেহজনক লোকক গাঁও পাতি দিয়াত গাঁও প্ৰধান জড়িতৰ অভিযোগ আপুনি দেখা এই দৃশ্য হৈছে তিনিচুকীয়াৰ লিডুৰ মুলাং গাঁও এই মুলাং গাঁৱত এতিয়া সন্দেহজনক একাংশ লোকে সাজিছে ঘৰ 10-15 বছৰৰ পূৰ্বে কয়লাখনিত কামৰ বাবে আহি খুপনি পুতে আৰু বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি দখল কৰি এইদৰে ঘৰ সজাৰ লগতে আধি খেতি পুখুৰীত মৎস্য উৎপাদন কৰি নিগাজিকৈ থিতাপি লৈছে শেহতীয়াকৈ সদৌ টাই আহোম ছাত্ৰ সন্থাই উক্ত অঞ্চলটোত অভিযান চলায় আপোনালোকে কি নাম কয় এইটো ইয়াৰ আগতে ক'ত আছিলে আগতে হুজাই আছিল হুজাই সেইটোতো পমুৱা হয় ঠিকেই আচ্ছা শুনক যি কি নহওক লাগে কথা বোলে আপোনাৰ মানুহটোতো নাই এতিয়াতো গম পাইছে নহয় যে মানে যিমান এইবিলাকতো কোনো পটা চটা নথকা মাটি হয় আপোনালোকে এইটো ঘৰ বনাইছে আপোনালোকেতো এইটো নিজৰ মাটি নহয় জানো বেলেগৰ মাটি কিনি আমাক দিছে মানে ইয়াতে থাকো কোনে থাকিবলৈ দিছে নাজানো মই চিনি নাপাওঁ মানে কোনে কিনিছিলে মাটিডোখৰ মানে কোনে কাক দি কিনাইছিলে আপোনালোকে আমি কিলা নাই বেলেগৰ মানে তেতিয়াহ'লে আপোনালোকে ভালে কথা এইটো বেলেগৰ মাটি হয় যদি আপোনালোকে এটা কাম কৰিব মানুহজনৰ লগত কথা পাতিব চবকে কৈ দিছোঁ গোটেই অসমত দেখিছে মানে ঘৰবিলাক আপোনাৰ খালী মাটি যিবিলাক চৰকাৰী মাটি যোনে যোনে বহি আছে চবক উঠাই দিয়া হৈছে ঠিক আছে এইবিলাক চৰকাৰী কামত লগাব লাগিব দুখীয়া দৰিদ্ৰ মানুহক দিব লাগিব তো আপোনালোকে এটা কাম কৰিব ইয়াৰ পৰা গুচি যাব আপোনালোকে নিজেই আমি 1 মাহমান সময় দিছোঁ 1 মাহৰ ভিতৰত আপোনালোকে নিজেই গুচি যাব যদি গুচি নাযায় আমি কিন্তু খেদি দিব লাগিব আপোনালোকক ধুবুৰী বৰপেটা নগাঁও হাইলাকান্দি জিলাৰ পৰা সন্দেহজনক লোকসকল অহা বুলি উল্লেখ কৰা হৈছে স্থানীয় মহম্মদ আব্দুল কাদিৰ নামৰ এইজন ব্যক্তিয়ে সন্দেহজনক লোকক মুলাং গাঁৱৰ পৰা বিদায় দিয়াৰ বাবে চেষ্টাও কৰিছিল পূৰ্বতে আমাৰ ইয়াত যি কেইজন মানে নতুনকৈ অহা আছিলে আজি 10 বছৰ 8 বছৰ 7 বছৰ আগৰ মমিচিংগীয়া মুছলমান মানুহ বৰপেটা ধুবুৰী বা কৰবাৰ পৰা আহিছিলে তেখেতক 2018 চনত জিতেন্দ্ৰাই আহি উচ্ছেদ কৰি গৈছিলে মাজুলীত আছিলে তাৰ পৰা আহি আমাৰ গাঁৱত সোমাইছে সোমোৱাৰ 2 বছৰ পাছত আমি ৰাইজক মাতি বহি মিটিং পাতি তেখেতলোকক মান সন্মানে ইয়াৰ পৰা অতৰাই দিম বুলি সহযোগ কৰি দিম বুলি আমি ভাবিছিলোঁ ৰাইজৰ অনুমতি লৈ মই অকলে মোৰ অভিজ্ঞতা নাই দিব নোৱাৰোঁ সেই বুলি ৰাইজ মাতিছিলোঁ ৰাইজে সহযোগ নকৰাৰ ক্ষেত্ৰত আজি 5 বছৰ দিন উকলি গ'ল সন্দেহজনক লোকৰ বসতি স্থাপনৰ পাছতে শান্তিপূৰ্ণ বৃহৎ মুলাং গাঁৱত এতিয়া বাঢ়িছে অপৰাধৰ ঘটনা হয় কৰে আজি পৰা 10-15-7 বছৰ মান আগতে ইয়াত কোনো ধৰণৰ ক্ৰাইম হোৱা নাছিলে বহুত ধৰণৰ ক্ৰাইম হয় বা গৰু চুৰ তোৰ হয় বুলি আমি অভিযোগ পাইছোঁ কি ক'ব হৈছিলে মাজত বাইক চুৰ চাইকেল চুৰ বা গৰু চুৰ বা ছোৱালীৰ ক্ষেত্ৰতো আমাৰ নিজৰ ঘৰৰ ছোৱালীৰ ওপৰতো এনেকুৱা অভিযোগ আহিছিলে আমি থানাৰ ওচৰত গৈছিলোঁ জগৰীয়া হৈছোঁ আইনৰ বছৰ পৰা হৈ আছে মানে এইটো মুঠতে 10 বছৰ ধৰিলোঁ 10 বছৰ ভিতৰত তাৰ আগত এনেকুৱা হোৱা নাছিলে নাই ড্ৰাগছটো আৰু এইটো গোটেই অঞ্চলতে চলি আছে সেইটো ক'বলৈ নাযাওঁ মুলাং গাঁৱত সন্দেহজনক লোকৰ বসতি স্থাপনৰ আঁৰত গাঁও প্ৰধান জড়িতৰ অভিযোগ এতিয়া দুটা কথা এটা আপোনাৰ বিষয়ে আহিলে সেইকাৰণে আপোনাৰ ওচৰত আহি গ'লোঁ যিহেতু আপোনাৰ দায়িত্ব থাকে তাত কিছুমানে ক'লে যে গাঁওবুঢ়াৰ মানে আমি মাটিখিনি কালি পৰহি অহা কিছুমান আপোনাৰ 3 বছৰ হৈছে আহিছে মুছলমান মানুহ যে ডাইৰেক্ট মানে আপোনাৰ হেৰিৰ পৰা আহিছে এইটো হাইলাকান্দি আৰু আপোনাৰ নগাঁৱৰ পৰা তেখেতসকলে কৈছে যে আমি মানে নহয় আহিছোঁ কিন্তু তেখেতসকলে মাটিটো বেলেগৰ পৰা কিনি লৈছে মুছলমান মানুহৰ পৰা সেই কিনাত আপোনাৰ সহযোগিতা আছে বুলি কৈছে দলি চলি বনাই দিয়া মই কৈ লওঁ কথাখিনি তাৰপিছত আপুনি এতিয়া ধৰি লওক আমি নাজানিম তেখেতসকলে পোনপটীয়াকৈ কেইবাজনো কৈছে যে আপোনাৰ তাৰ মানে আমি গাঁওবুঢ়াই জানে নহয় আমি তেখেতসকলক কৈ পিনি আমি মাটিখিনি লৈছোঁ ঠিক আছে আৰু আজিকালি ম্যাদী মাটি বেচা ক্ষেত্ৰত ডাইৰেক্ট মালিক আৰু সেই পক্ষই হৈ যায় উকিলৰ লগত হেৰি কৰি কৰি লওঁ কোৱা কথাটো আপোনাক কৈছোঁ আমি এইটো নাজানো যে আমি কওঁ তেখেতৰ কথাটো সঁচা বুলিও নকওঁ মিছা বুলিও নকওঁ আৰু আমি এইটো নকওঁ যে আপুনি ঘৰৰ আগত বহোৱা নিজৰ ঘৰত বহাই আমাক মিছা কথা কৈছে বা সঁচা কথা কৈছে ক'বলৈ নাযাওঁ কিন্তু যিটো অভিযোগ পাইছোঁ আপোনাক কৈছোঁ কাৰণ কেলৈ গাঁও প্ৰধানজনৰ দায়িত্ব এজন ডিচিতকৈ বেছি আছে গাঁওখনত কাৰণ ডেপুটি কমিশ্যনাৰজনে সদায় আহিব নোৱাৰে আপুনি সদায় থাকে কাৰণে আপোনাক গাঁও প্ৰধান দিছে গতিকে যদি তেনেকুৱা নহয় একচুৱেলি আমি আপোনাৰ প্ৰতি এটা আপিল থাকিলে যে আপুনি যাতে এই মানুহখিনি নুশুনে বা মানুহখিনিৰ ক্ষেত্ৰত গাঁও প্ৰধান হিচাপে আপোনাৰ যিটো দায়িত্ব সেইটো আপুনি কৰিব নাপায় মই মাত্ৰ হোৱা এতিয়া 2টা বছৰ
এইগৰাকী গাঁও প্ৰধানৰ কথাৰ পৰা জানিব পৰা গ'ল যে এই ক্ষেত্ৰত পূৰ্বৰ গাঁও প্ৰধান বিশেষভাৱে জগৰীয়া লগতে নিজৰ স্বাৰ্থত কেইবাজনো মুছলমান লোকৰ ছত্ৰছায়াত সন্দেহজনক লোকে এই ধৰণেৰে বাস কৰিবলৈ সক্ষম হোৱা বুলি টাই-আহোম ছাত্ৰ সন্থাই ব্যক্ত কৰে এটা সজাতি দলে আচলতে আমি লিডুৰ মলাং অঞ্চললৈ আহিছিলোঁ আমি বহু দিনৰ পৰা এটা খবৰ পাই আহিছিলোঁ যে ইয়াত আচলতে অবৈধ কিছুমান বাংলাদেশী লোকেই হওক বা অবৈধ লোকে আচলতে যিসকল আমাৰ অসমৰ নহয় বা ভাৰতবৰ্ষৰ নহয় বহিৰাগত লোকে ইয়াত স্থাপন কৰি মাটি কিনিছে বা তেখেতসকলে ঘৰ বনাইছে তেনেকুৱা ধৰণৰ আচলতে এটা অভিযোগ পাই আহিছিলোঁ আমি আজি নিজে ভিজিট কৰিবলৈ আহিলোঁ আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰকৃততে আচলতে এই লোকসকল আজি 10 বছৰ 12 বছৰৰ পৰা আচলতে ইয়াত আহিলে অবৈধভাৱে বসবাস কৰি আহিছে আৰু খেতি পথাৰ তেখেতসকলে অন্যান্য যিবিলাক আচলতে মাটিসমূহ আছে নিজে দখল কৰি ইয়াত পুখুৰী খানি ব্যৱসায় কৰিবৰ কাৰণে আৰম্ভ কৰিছে আৰু দুৰ্ভাগ্যজনক বিষয় এই লোকসকলক অনাত ইয়াত বহুৱাত কিন্তু সেই মুছলমান সম্প্ৰদায়ৰ আৰু কেইজনমান ব্যক্তি আছে যিকেইজন ব্যক্তিৰ ছত্ৰছায়াত বা তেখেতসকলৰ সহযোগিতাৰে ইয়াত বহিবলৈ সক্ষম হৈছে প্ৰতি বছৰৰ ওপৰত বছৰ আমি দেখিবলৈ পাইছোঁ যে আচলতে নতুনকৈ তেখেতসকলৰ লোকসকলে ইয়াত আহি থাকে আৰু এই গোটেই মলাং গাঁওখনেই তেখেতসকলে আচলতে হস্তক্ষেপ কৰা এটা আচলতে পৰিকল্পনা কৰিছে বুলি আমাৰ মনে ধৰিছে গতিকে আজি আমি ভিজিট কৰি ইয়াত যিসকল লোক অবৈধভাৱে বসবাস কৰি আছে সেই আচলতে পমা মুছলমানসকলক আমি টাই-আহোম ছাত্ৰ সন্থাই সকিয়নি প্ৰদান কৰি তেখেতসকলক কৈ গৈছোঁ যে আপোনালোকে 1 মাহৰ ভিতৰত কিন্তু এই ঠাই খালী কৰিব লাগিব জাতীয় সংগঠনে ইতিমধ্যে এমাহ সময় বান্ধি দিয়াৰ পাছতে এইসকল পমুৱা মুছলমান বা সন্দেহজনক লোকে নিজেই খালী কৰিব নে তেওঁলোকক জোৰ জুলুমকৈ খালী কৰা হ'ব সেয়া মাত্ৰ কেৱল অপেক্ষা সময়লৈ লিডুৰ মুলাং গাঁৱৰ পৰা প্ৰাঞ্জল প্ৰতিম ভূঞাৰ ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম